নমস্কাৰ আজি এটা বহুত চ্যালেঞ্জিং নম্বৰ বিষয়ে কম যেটো হৈছে নম্বৰ 8 হয় যিসকল লোকৰ জন্ম যিকোনো মাহৰ 8 তাৰিখ 17 তাৰিখ আৰু 26 তাৰিখে হয় তেনে ব্যক্তিসকলৰ মূলাং হৈছে 8 আৰু 8টোক ৰুল কৰে স্যাটাৰ্নে মানে শনিয়ে সো শনি মানে বহুত চ্যালেঞ্জেস হয় সো হাৰ্ড ওয়ার্ক কৰিবই লাগিব স্যাটাৰ্ন মানে ভহাব নালাগে ধৰক এজন ষ্ট্ৰিক্ট টিচাৰ হয় বা এজন জাজ বুলি আমি ক'ব পাৰো যি আপোনাৰ হাৰ্ড ওয়ার্ক খিনি আপোনাৰ এখিনি সকলোৰ হিসাব কিতাপ ৰাখে আৰু যিখিনি আপোনাৰ মাল্টিপল টেষ্ট লয় আৰু আপুনি কেতিয়াও গিভ আপ কৰিব নালাগিব তো সাকসেস তেতিয়া হ'বই মূলাং ব্যক্তিসকল ম্যাচুৰ হয় প্ৰ্যাকটিক্যাল হয় মাল্টি ট্যালেন্টেড হয় খুব ভাল ফাইনান্সিয়াল এডভাইজাৰ হয় আৰু এনে ব্যক্তিসকলৰ জীৱনত বহুত বস্তু দিলে হয় কিন্তু হাৰ মানিব নালাগে কেতিয়াও কাৰণ শনি নম্বৰ যেতিয়া মানিৰো নম্বৰ হয় আৰু আত্মলাং ব্যক্তিসকলৰ জীৱনত বহুত বস্তু দিলে হোৱা দেখা যায় আৰু এনে ব্যক্তিসকলৰ এনেকুৱা হয় যে আশেপাশে সকলো মানুহৰ সকলো কাম হৈ যায় কিন্তু এনে ব্যক্তিসকলৰ নহয় সো কেতিয়াও গিভ আপ কৰিব নালাগে কনসিস্টেন্ট এফৰ্ট দিব লাগে পেশেন্স ৰাখিব লাগে সো শনিৰ নম্বৰ যেতিয়া লাকৰ কথাই নাহে হাৰ্ড ওয়াৰ্ক কৰিবই লাগিব ৰিলেশনশিপত আত্মলাং ব্যক্তিসকল বহুত মিসআন্ডাৰস্টুড হয় কাৰণ যেহেতু এনে ব্যক্তিসকল বহুত ম্যাচুৰ হয় সো বহুতবাৰ এনেকুৱা হয় যে এনে ব্যক্তিসকলক আনৰোমান্টিক যেন লাগে বা এক্সপ্ৰেছন নথকা যেন ফিল হয় সো আপোনালোকৰ ম্যাচুৰিটি আপোনালোকৰ ৰিলেশনশিপত ভাৰি পৰি যায় যাৰ বাবে আপোনালোকক ৰোমান্টিক নহয় বুলি এজিউম কৰি লোৱা হয় আৰু দেখাটো নন ৰোমান্টিক যেনসনা লাগে কোনো যেন এক্সপ্ৰেছন নাই তেনেকুৱাও নহয় একচুয়ালি ৰুলিং প্লেনেট স্যাটাৰ্ন হোৱা বাবে এনে ব্যক্তিসকলে জীৱনত বহুত কিবা কিবি ফেস কৰিব লগা হয় যি এনে ব্যক্তিসকলক বহুত প্ৰ্যাকটিক্যাল আৰু ম্যাচুৰ বনাই দিয়ে সময়তকৈ আগত বহুত ম্যাচুৰ বনাই দিয়ে ফিলিংস এনে ব্যক্তিসকলৰো আছে কিন্তু যেহেতু সময় এলোকক বহুত ম্যাচুৰ বনাই দিলে সো এলোক দেখাতহে ৰোমান্টিক নহয় নিচিনা লাগে আত্মলাং ব্যক্তিসকল ষ্টাবৰ্ন হয় অলপ আৰু আৰ্গুমেন্টত কেতিয়াও জিকিব নোৱাৰে কাৰণ এনে ব্যক্তিসকলৰ ওচৰত কাউন্টাৰ এগ্ৰিমেন্ট হলাই এভেইলেবল লাগে